হেল্ল' মোৰ মৰমৰ ল'ৰা ছোৱালী সকলবিলাক ভালনে তোমালোকৰ আজি মই তোমালোকৰ গায়ত্ৰী মেম আৰু আমি আজি পঢ়িম দশম শ্ৰেণীৰ গণিতৰ চেপ্টাৰ 1ৰ অধ্যায় 1ৰ পাৰ্ট 3 আমি লাষ্ট ক্লাছত কি কৰিছিলো অনুশীলনী 1.1 আৰম্ভ কৰিছিলো তাৰে আমি দুটা অংক কৰিছিলো আজি আমি নেক্সট খিনি আৰম্ভ কৰিম দেই মনোযোগ দিবা এতিয়া চোৱা কোৱেশ্চন নম্বৰ 3 তোমাৰ কি দিছে 616 সদস্যৰ এটা সৈন্যবাহিনীৰ গোটে 32 জনীয়া এটা সেনা দলৰ পিছে পিছে কদম খোজকাঢ়ি যাবলগীয়া হ'ল দুইটা দলে একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব কি উলিয়াম আমি উচ্চতম সংখ্যা উচ্চতম আছে কি উলিয়াম আমি কি উলিয়াম গসা উলিয়াব লাগিব কিহৰ 616 আৰু 32ৰ কি ইউজ কৰি উলিয়াম আমি কি ব্যৱহাৰ কৰিম ইউক্লিডৰ বিভাজন কলন বিধি এলগৰিথম হয়নে 616 আৰু 32 সো আমাৰ সংখ্যা কিটা কি আছে ইয়াৰ সলিউশন 616 আৰু কি আমাৰ সংখ্যা দুটা 32 এটা 616 গ্ৰেটাৰ দেন কি হৈছে না তাৰ মানে আমি 616 হৰণ কৰিম কিহেৰে কৰিম 32 এৰে কৰিম কিমান বাৰ যাব চাবা 616 আৰু 32 কিমান বাৰ যাব মুখেৰে কৰিব পাৰি নে 6 আন দিলে প্ৰথমতে কেইবাৰ যাব এবাৰ যাব ন সাইডত কৰি চাও 616 আৰু 32 এবাৰ 32 আহিলে ন এতিয়া চোৱা দুবাৰ দিলে 64 আহি যাব বেছি আহি যাব এতিয়া 11ৰ 2 গল কিমান 9 আৰু ইয়াৰ পৰা 5ৰ 3 গল 2 পিনে 6 এতিয়া 9 দিও 9 দিনৰ 27 আহিব ন 9 ৰে দিলে 9 দুগুণ 18 8 1 9 দুগুণ 27 কে 28 ভাগশেষ কিমান থাকিলে 8 থাকিলে তাৰ মানে 32ৰ লগত মই কি পূৰণ কৰিলো 19 যোগ ভাগশেষ কিমান 8 বুঝ হৈছে তাৰ পিছত ছয়খিনি সাইডত ৰাখি দিলো নেক্সট ইয়ালে কি আহি যাব 32 আহিব এটা হলে তোমাৰ কিমান আহিলে আমি হৰণ কিহেৰে কৰিম 8 কেইবাৰ যাব 4 বাৰ যাব 8 4 গুণ 32 গতিকে ভাগশেষ কি থাকিব 0 থাকিব এতেকে গসাও কিমান আহিব 32 আৰু 616ৰ কিমান 8 এতেকে আনসাৰটো আমাৰ কিমান আহিব হৈছে তাৰ পিছত চাও আমাৰ কি আছে চোৱা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হয় 3m + 3m + 1 আৰ্হিৰ য'ত m কোনোবা এটা কি অখণ্ড সংখ্যা হিনটো দিছে তোমাক চোৱা x টো যদি আমি ধৰি লবলৈ দিছে তাৰ তেতিয়া ফৰ্ম কিটা কি আহিব এটোৰ আহিব তাৰ খালি যেতিয়া স্কয়াৰ কৰিম আমি দেখুৱাম কি আহিব 3m আৰু 3m + 1 আৰ্হিৰ আহিব সেইখিনি বস্তু আমি দেখুৱাব লাগিব এতিয়া চোৱা তাৰ কাৰণে আমি কি ধৰি লবলৈ দিছিল আমাক x টো বুলি ধৰিবলৈ দিছে ন যোগাত্মক অখণ্ড সংখ্যা আৰু ইয়াত b কিমান হ'ব ইয়াত চোৱা 3 দিছে না গতিকে b ইয়াত কি আহিব 3 আহিব ইয়াৰ হল সমাধান আৰু x এটা গুণাত্মক অখণ্ড সংখ্যা এতেকে প্ৰমেয়িকা মতে x = bq প্লাস কি হ'ব r য'ত r হ'ব কিমান bতকে সৰু এটো হেনে মনত পৰিছে ইয়াত আৰু b আমাক কিমান দিয়া আছিলে 3 দিয়া আছিল b কিমান একে আর কি হ'ব পাৰে x = bq প্লাস কিমান আহিব b ঠাইত আমি কি লিখিম 3 লিখিম 3q প্লাস কি আহিব আৰু r ৰ মান ইয়াত কি হ'ব 3তকে সৰু আৰু 0 ৰ সমান 0 1 আৰু কি আহিব
2 আহিব তাৰমানে ইয়াত তিনটা কেছ আমি ল'ব লাগিব এইখিনি আমি পিছত কৰিম এতিয়া যেতিয়া যদি r is equal to 0 x is equal to কি হ'ব 3q হৈছে r is equal to 1 x equal to 3q plus কিমান 1 x is equal to 2 r is equal to 2 so r হ'ব x is equal to 3q plus এই তিনিউটা এতিয়া আমি কি কৰিম এই গুটে তিনটা কেছ হলে r0 1 কেছ ফাৰ্স্ট কেছ সেকেন্ড কেছ থাৰ্ড কেছ এই তিনটা আমাৰ এৰাইজ হৈছে হয় না নহয় এই তিনটা আমি চেক কৰিম ইহঁতৰ স্কোয়াৰ হলে ইহঁতৰ কি ফৰ্মত আহিব তাহাঁতৰ হেৰিটো কেনেকুৱা হ'ব কোনটো ফৰ্মত আহিব এটা চোৱা প্ৰথমতে কেছ 1 আমি ললো কেছ 1 x is equal to কিমান 3q এতেকে x square equal to 3q কিমান হোল স্কয়াৰ ইকুৱেল টু কিমান আহিব তোমাৰ 9q স্কয়াৰ 3m r here তাৰমানে 3 into 3q স্কয়াৰ লিখিব পাৰো আমি 3 into কি m m এটা খণ্ড সংখ্যা বুজি পাইছানে m এটা অখণ্ড সংখ্যা আৰু m is equal to কিমান 3q স্কয়াৰ আমি ইয়াৰ সলনি লিখিছো না নাইতো m হেটো লিখি দিছো হৈছে নেক্সট আবা কেছ 2 x is equal to কি হ'ব 3q কিমান গুড 3q plus 1 এটা ইয়াক স্কয়াৰ কৰা x স্কয়াৰ হলে ইয়াত হোল স্কয়াৰ হ'ব 3q plus 1 কিমান হোল স্কয়াৰ তাৰ মানে ইয়াত আহিব a plus b হোল স্কয়াৰ ফৰ্মুলা মনত আছে নে কি আছিলে a স্কয়াৰ হল plus 2 into a into b হয়নে plus b স্কয়াৰ equal to 9 q square q square plus 6q plus কিমান আহিলে 1 ইয়াতে যদি মই এটা 3 কমন লওঁ কিমান আহিব 3q square plus কিমান 2q plus 1 হৈছে এতিয়া এটো কি আর হিয়াৰ আহিব 3 into এটো 3 into কি আহিব এখিনি আমি ওপৰ লিখো এখিনি ৰবা এখিনি কি আর হিয়াৰ আহিব ইকুৱেল টু 3m plus 1 যত m equal to 3q square plus 2q তা কি সংখ্যা কি হ'ব অখণ্ড সংখ্যা নেক্সট আমি দিও কেছ 3 x is equal to কিমান হ'ব x কিমান 3q plus 2 3q plus 2 এতেকে কি কৰিম ইয়া x square 3q plus 2 whole square ইয়াত কিমান আহিব 9q square plus ইয়াত কিমান আহিলে তোমাৰ কিমান আহিব 2 into 3q into 2 plus 2 square 9q square plus 6 দুগুণ 12 ন plus 4 এতিয়া আমি ইয়াৰ পৰা যেতিয়া তোমাৰ ইয়াত তিনি কমন ল আমাৰ আগৰটো কিমান আছিলে 3m plus 1 আৰু এটো কিমান আহিব চাবা 9q square plus 12q plus 3 plus কিমান 1 equal to ইয়াৰ পৰা যদি মই 3 কমন ল ভিতৰত কি থাকিব 3q square plus 4q plus 1 plus কি থাকিলে 1 এখিনিৰ কাৰণে আমি এখিনি লিখিলো তিনি কমন ললো ইয়াৰ পৰা হৈছে ইকুৱেল টু ইয়াৰ কাৰণে মই কি লিখিম 3m plus 1 যত m কিমান হ'ব 3q square plus 4q plus 1 কি সংখ্যা গুড অখণ্ড সংখ্যা অখণ্ড আমি পালো না গোটেই কেইটাতে
ওলালে 3m + 1 গোটেইটা x স্কয়াৰ আৰহিত এটা আহিব 3m আৰু ইনটু আহিব কিমান 3m + 1 আৰহিত তেকে তলত লিখি দিবা প্ৰমাণিত হৈছে এটো হল তোমাৰ মনোযোগেৰে কৰিবা নেক্সট তো চোৱা 5 নম্বৰ কি দিছে আমাক ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফল আগৰটো আমি কি কৰিছিলো পূৰণ এইটো বৰ্গ হয়নে নহয় বৰ্গফল আৰু ইয়াত আহিল তোমাৰ কি ঘনফল তাৰ মানে কিউব কৰিব লাগিব 9m + 1 নাইবা 9m + 8 আৰহি হৈছে নে আমি ইয়াতে ধৰো তো আমি সলিউশন ধৰো x এটা যোগাত্মক অখণ্ড হৈছে এতেকে ইউক্লিডৰ বিভাজন কলন বিধি মতে x = আমি x ধৰিছো না bq + r যত r < b > কিমান হ'ব তো 0 এটা ইয়াত ধৰো e = 3 এতেকে x = তোমাৰ কিমান আহিব 3q + r যত r টো কিহতকে সৰু হ'ব 3 এটো তাৰ মানে 3q + r আমি যদি এটো ভাঙো r = কিমান আহিব 0 1 আৰু কি আহিব বুজি পাইছা তাৰ মানে ইয়াতো আগৰটো নিচিনাকে কেটা কেস এৰাইজ হ'ব তিনটা কেস প্ৰথমতে 0 ৰ কাৰণে 1 ৰ কাৰণে আৰু 2 ৰ কাৰণে প্ৰথমতে আমি r = 0 ৰ কাৰণে লম তেতিয়া কি পাবা ইয়াত কি পাম আমি ইয়াত 3q পাম 1 ললে 3q + 1 2 ললে 3q + 2 সেইখিনি এতিয়া আমি দেখুৱাই দিব লাগিব কৰি r = যেতিয়া আমি 0 লম x = হ'ব তোমাৰ কিমান 3 r = 1 হলে = 3q + 1 r = 2 ললে = 3q + 2 আমি কেস 1 টো কনসিডাৰ কৰিম কি হ'ব কেস 1 এটো x = 3q x কিউব কৰা 3q হোল কিউব হয়নে এবা কিমান আহিব 3q মানে 27q³ ইয়াত যদি মই এনেকে লিখো 9 * 3q³ 9 * 9 * 27 কিউব হলে ইনটু এটো কাৰণে মই কি লিখিলো m লিখিলো যত m = কিমান হ'ব 3q³ এটা কি সংখ্যা অখণ্ড সংখ্যা এটো আহিছে 9m আৰহিৰ নেক্সট আমি লম কেস 2 কনসিডাৰ কৰিম x = কিমান হ'ব 3q + 1 x³ = 3q + 1 কি হোল কিউব এটো কোনটো ফৰ্মুলাত আহিব a + b হোল কিউব মনত আছে না কি আছিল a³ + 3a² b + 3ab² + b³ গতিকে ইয়াত a কিমান আমাৰ 3q b কিমান 1 প্ৰথমতে আহিব a³ তাৰ মানে 3q³ + 3a² কিমান 3q ইনটু b কিমান 1 + 3a ইনটু b² তাৰ মানে 1² আৰু লাষ্টত 1³ that means b³ হয়নে এতিয়া আমাৰ প্ৰথমটোত পালো আমি 27q³ প্লাস ইয়াত কিমান আহিব এবিন আহিলে 9 9 3 গুণ কিমান 27q² প্লাস 9q প্লাস কিমান 1³ মানে 1 নেক্সট এখিনি আমি এড কৰো ইয়াৰ পৰা কি কমন লব পাৰিম 9 কমন লম প্ৰথমটোত কি থাকি যাব কি থাকিব 3q³
প্লাছ চোৱা 3 কিউব কিউব ইয়াতো আকৌ কি হ'ব 9 ওলাই আহিলে কি থাকি গ'ল 3 থাকি গ'ল ন 3 কিউ স্কুৱেৰ আৰু কিবা 9 কিউ পৰা 9 উলিয়াই ল'লে কি থাকিলে কিউ থাকিল প্লাছ কিমান 1 এই গোটেইটো সলনি কি লিখিম মই m লিখিলো প্লাছ 1 9m য'ত m = কিমান আহিব এইটো 3 কিউ কিউব 3 কিউ কিউব প্লাছ 3 কিউ স্কুৱেৰ প্লাছ কিমান কিউ এটা কি সংখ্যা সংখ্যা এইটো হ'ল আমাৰ 9m + 1 তিনিটা সেকেন্ড কেছটো নেক্সট আমি থাৰ্ড কেছটো কনসিডাৰ কৰিম এটা চোৱা কেছ কি হ'ব এইটো 3 তেনেহলে আমাৰ কেছ 3 r = কিমান আছিলে 2 x = 3 q প্লাছ কিমান 2 এতেকে x³ = 3q প্লাছ 2 হোল কিউব আকৌ a প্লাছ b হোল কিউব মনত আছে না ফৰ্মুলাটো কোৱা মই লিখি যাম তাৰপিছত b কিমান 2 হৈছে নেক্সট কি হ'ব এইটো b স্কুৱেৰ গুড হৈছে নে a³ প্লাছ 3a² b প্লাছ 3ab 3ab স্কুৱেৰ প্লাছ b কিউব হল এতিয়া 3 এটোত কিমান আহিব 3 কিউব মানে কিমান 27 কিউ কিউব প্লাছ এটো আহিব 3 দুগুণ 6 6 ইনটু এবাৰ কিমান আহিব 9 কিউ স্কুৱেৰ প্লাছ 3 3 গুণ 9 9 4 গুণ 36 36 কিউ প্লাছ 2 কিউব মানে কিমান 8 27 কিউ কিউব প্লাছ 6 9 গুণ কিমান 54 কিউ স্কুৱেৰ প্লাছ 36 কিউ প্লাছ কিমান 8 এতিয়া চাবা আমাৰ এই গোটেই কিটাতে কি আছে কমন কি আছে 9 এটা আছে নাই আমি হে 9 টো কমন লম ইয়াৰ পৰা এটো 9 আমি কমন লম ইয়াত কি থাকি যাব 3 কিউ কিউব হয়নে প্লাছ 6 কিউ স্কুৱেৰ প্লাছ 4 কিউ প্লাছ কিমান 8 এতিয়া যদি মই এই গোটেইটো m বুলি লিখিলো এই গোটেইটো কি বুলি লিখিছো মই m বুলি লিখিছো প্লাছ কি 8 হৈছে না তাৰ মানে ইয়াত m মই কি লিখিলো 3 কিউ স্কুৱেৰ প্লাছ 6 কিউ স্কুৱেৰ এটো কিউব হ'ব 6 3 কিউ কিউব প্লাছ 6 কিউ স্কুৱেৰ প্লাছ 4 কিউ এটা কি খণ্ড সংখ্যা হৈছে তাৰ মানে আমি এটো কোনটো ফৰ্মত পালো 9m + 8 আগৰ কিটাত আমি কি পাইছিলো 9m + 1 আৰু 9m তাৰ মানে আমাৰ প্ৰমাণ কৰা হৈ গল ঘনফলটো এনেকুৱা হ'ব বুলি লাষ্টত লিখি দিবা প্ৰমাণিত বা প্ৰমাণ কৰা হৈছে বুজি পাইছা এটোৱে তাৰপিছত চোৱা আমাৰ কি দিছে হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে মনোযোগেৰে কবা তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকেট ৰৈ নাযায় হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব মুঠতে আছে কিটা ডাক টিকট হয় নে নহয় তাইক তাৰ মানে এনেকুৱা কিমানটা তাই গ্ৰুপ বনাব কিমানটা থোপ বনাব আৰু প্ৰতিটো থোপত সমানকে হেৰি থাকিব কিমানটা থোপত ৰাখিব সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব সৰ্বাধিক মেক্সিমাম কিমানটা থোপ বনাব কি উলিয়াম আমি কি উলিয়াম গসা উলিয়াম কিহৰ 625 আৰু 325 চোৱা ইয়াতে আমাৰ 625 গ্ৰেটাৰ দেন কিমান 325 তাত ইউক্লিডৰ ডিভিজন এলগৰিথম ব্যৱহাৰ কৰিম ইকুৱেল টু 3 2 5 কেইবাৰ যাব দুবাৰটো নাযায় বেছি হৈ যাব এবাৰ যাব প্লাছ কিমান থাকিব ইয়াৰ পৰা এইটো বিয়োগ কৰিলে 300 থাকিলে নেক্সট এলে কি আহিব 325 কিহেৰে হৰণ কৰিম 300ৰে হৰণ কৰিম ইনটু কিমান আহিব কেইবাৰ যাব এবাৰ যাব কিমান থাকিলে 25 তাৰ পিছত ইয়ালে কি আহি যাব 300
এপিনে কিমান আহিব 25 কেইবাৰ যাব 25 × 25 50 12 বাৰ যাব প্লাস কিমান আহিব 0 তাৰমানে কিমান আহিব আমাৰ আনসাৰটো কি হ'ব এতেকে গসাও কিমান 625 325 ইকুৱেল টু কিমান 25 বুজি পাইছা এটো আহিব তাৰমানে থুপ কিমানটা হ'ব এতেকে সৰ্বাধিক কিমানটা থুপ সৰ্বাধিক থুপৰ এটো ৰ সংখ্যা কিমান হ'ব কিমান হ'ব 25টা হ'ব হৈছে নে 25 × 25 ঠিকে আছে 25টা বুজি পাইছা এবিলাক হল আমাৰ ইউক্লিডৰ ডিভিজন এলগৰিথম আৰু এটো কিহৰ এপ্লিকেশন ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ এপ্লিকেশন হৈছে নে কিমান দৰকাৰী দেখিছা আৰু চোৱা আছে আমাৰ এইটো চোৱা দুডাল ৰছীৰ দৈৰ্ঘ্য কমে 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ দুইডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে অকনো ৰৈ নোযোৱাকে দুইডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰা সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব কি দিছে সৰ্বাধিক দৈৰ্ঘ্য সৰ্বাধিক মানে আমি আকৌ কি উলিয়াম গসা উলিয়াম দুইটাৰে কি আছে আমাৰ 64 আৰু 80 তেনে 80 গ্ৰেটাৰ দেন 64 নহয় জানো একে 80 ইকুৱেল টু কিমান আহিব চোৱা 64 ইনটু কেইবাৰ যাব দুবাৰ দিলে বেছি হ'ব এবাৰ যাব প্লাস কিমান আহিব ইয়াৰ পৰা 64 বিয়োগ কৰিলে পিনে আহিলা 6 16 নেক্সট আহিলে ইয়াত 64 কিহেৰে হৰণ কৰিম 16 ৰে কেইবাৰ যাব 16 4 গুণ 64 প্লাস কিমান 0 তাৰমানে আমাৰ গসাও কি হ'ব 16 এতেকে গসাও 64, 80 ইকুৱেল টু কিমান হ'ব 16 এতেকে ৰছীৰ টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব আমাক ইউনিট কিহত দিছে সেন্টিমিটাৰ দিছে নাই গতিকে এটো কিমান আহিব 16 ঠিকে আছে নে ঠিকে আছে আজিৰ কাৰণে ইমানে আকৌ নেক্সট এটা চেপ্টাৰ লৈ তোমালোকৰ ওচৰলৈ আহিম থেংক ইউ